অন্তত এটা কথা জানি সন্তুষ্ট হলো যে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই ইনষ্টাগ্ৰাম আৰু ফেচবুক আইডি বিলাক চেক কৰে মহিলাবিলাকৰ যিদৰে কুংকি চৌধুৰী মাকৰ ইনষ্টাগ্ৰাম আইডিটো আপুনি চেক কৰিলে ঠিক তেনেদৰে আমাৰ কিছুমান অসমীয়া মহিলাই বহুত অশ্লীল আৰু বহুত অভদ্ৰ ভিডিঅ' বনাই ফেচবুক আৰু ইনষ্টাত আপলোড দিয়ে যাৰ বাবে আমি গোটেই অসমীয়া সমাজৰ মহিলাসকলেই আমাৰ সন্মানহানি হৈছে আপুনি কুংকি চৌধুৰী মাকৰ ইনষ্টাগ্ৰাম আইডিটো চেক কৰাৰ দৰে আপুনি সেই অশ্লীল ভিডিঅ' বনোৱা মহিলাসকল আৰু যিবিলাকে অশ্লীল ভাষা ইউজ কৰি ভিডিঅ' বনায় তেওঁলোকৰো একাউণ্টবিলাক আপুনি এবাৰ চেক কৰি তেওঁলোকৰ ওপৰত কিবা ব্যৱস্থা লোৱা আপুনি কঠোৰ এখন আইন লওক নতু আপুনি নিজে কিছু দায়িত্ব লওক কাৰণ কিয় সেই মহিলাখিনিৰ কাৰণে আমাৰ গোটেই অসমৰ মহিলা সমাজে লজ্জিত হ'বলগীয়া আছে গোটেই অসমখনে লজ্জিত হৈছোঁ কাৰণ ছ'চিয়েল মিডিয়াটো ভিডিঅ' সকলোৱে চায় অন্তত জানি সুখী হ'লোঁ যে আপুনিও ইনষ্টাগ্ৰামত আছে সেইবাবে আপোনাৰ দায়িত্ব আপুনি সেই একাউণ্টবিলাক চকু দিয়াটো কাৰণ আপোনাক ভিডিঅ' দিয়াটো আমাৰ দায়িত্ব আমি দিম কিন্তু আপুনি সেই মহিলাসকলৰ ওপৰত একশ্যন লোৱাটো আপোনাৰ দায়িত্ব